এই যন্ত্ৰটো 2018 চনত মই নিৰ্মাণ কৰিছিলোঁ। মোহাম্মদ আমিনুল আহমদ। মই নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ এজন ৰিচাৰ্চ ইনোভেটৰ হয়। নেশ্যনেল ফাউণ্ডৰ সহযোগতে আমি বনাইছোঁ। আৰু বৰ্তমান ছ'চাইটি ফৰ ইকনমিক এণ্ড ছ'চিয়েল এইডৰ এই NGO ফালৰ পৰা আমি জেগাই জেগাই হাতী খেদা অভিযানটো কৰিছোঁ। ছ'চিয়েল ছাৰ্ভিচ হিচাপে কাম আৰম্ভ কৰি আছোঁ। এতিয়া আমি জেগাই জেগাই সফল হৈছোঁ আৰু ভাবিছোঁ যে ৰাইজৰ মানে এই খেতিকেইদিন যদি আমি ধান পথাৰখিনি কিছু সুৰক্ষা দিব পাৰোঁ, ধান কটালৈকে অন্ততঃ ৰাইজে অন্ততঃ সকাহ পাব, সেইটো আশা কৰি আমি ইয়ালৈ আহিছোঁ। আপোনালোকে এই যন্ত্ৰটো যেতিয়া চলাই দিয়ে তেতিয়া আপোনাৰ হাতী পলাই নে বা হাতী আঁতৰি যায়নে? হাতী যন্ত্ৰটো চলোৱাৰ ঠিক 3-4 মিনিটৰ পিছতে হাতীখিনিয়ে প্ৰথমে এটা একশ্যনত, তাৰপিছত এটা নিৰ্দিষ্ট দিশত তেওঁলোকে পলাই যায়। কেতিয়াবা গ্ৰুপ হিচাপে 2-3টা দিশত আঁতৰি গুচি যায়। ইয়াত দেখা গৈছে ঘোঁৰাৰ মাত দেখা গৈছে, বাঘৰ দেখা গৈছে, গুলি ফুটোৱা শব্দ। এইটো আচলতে কেনেধৰণে এইটো আচলতে? আমি ধৰি লওক বিভিন্ন জেগাত বিভিন্ন হাতীৰ অভিজ্ঞ মানুহৰ লগত আলোচনা কৰি গম পাইছোঁ যে হাতীয়ে ঘোঁৰা মাতটো বৰ বেয়া পায়। ঘোঁৰা যদি হেৰিটো বেয়া পায়, সেইকাৰণে ঘোঁৰাৰ চাউণ্ড এটা দিছোঁ যে হাতীয়ে যাতে ঘোঁৰা চাউণ্ড। তাৰপিছত বাঘৰ চাউণ্ডটো দিছোঁ, কেতিয়াবা বাঘৰ ভয় খায়। বাঘৰ চাউণ্ডটো আপোনাৰ বান্দৰৰ কাৰণেও ব্যৱহাৰ হয়, বান্দৰে বাঘৰলৈও ভয় কৰে। তাৰপিছত মহ বাহৰ চাউণ্ড এটা দিয়া হৈছে, গুলি চাউণ্ড এটা দিয়া আছে। গুলি চাউণ্ডটো মানে কি, যিহেতু আপোনাৰ বনকৰ্মীসকলে গুলি চলায়, কেৱল শব্দটোৰ কাৰণে চলায়। সেই শব্দটো যদি আমি এনেধৰণে দিব পাৰোঁ, তেতিয়া গুলি খৰচাটো বাচি যায়। উপকৃত হয় নহয়? উপকৃত হৈছে আপোনাৰ। আপোনালোকে কোনে আনিছে আপোনালোকৰ ইয়ালৈ মৰিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট ৰেঞ্জ অফিচৰ পৰা আনিছে। আমি ধৰি লওক এই ছ'চাইটি ফৰ ইকনমিক ছ'চিয়েল এইডৰ ফালৰ পৰা আমি আহিছোঁ। তেওঁলোকে যিমানখিনি সহযোগিতা কৰিছে আমাৰ সেইকাৰণে। Do not forget to like, share and subscribe to the Assam Tribune.